ডিব্ৰুগড়ত চাঞ্চল্যকৰ ঘটনা অভিযোগ অনুসৰি এদল যুৱকে মৰিয়াই হত্যা কৰিলে এজন যুৱকক ডিব্ৰুগড়ৰ আলুবাৰীত সংঘটিত হৈছে এই ঘটনা মৃত যুৱকজনৰ নাম তমলু সোণাৰ বয়স 24 বছৰ জানিব পৰা মতে দীপজ্যোতি ৰাজবংশী নামৰ যুৱকজনে পুৰণি আখেজ পুৰাবলৈ লগত 11-12 জন যুৱকক লৈ আলুবাৰীত গণপ্ৰহাৰ কৰিছিল বুধবাৰে নিশা ততাতয়াকৈ তমলু সোণাৰক অসম মেডিকেল কলেজলৈ লৈ অনা হৈছিল যদিও বৃহস্পতিবাৰে পুৱাই মৃত্যু খাবতে 24 বছৰীয়া যুৱকজনে ইতিমধ্যে 12 জনীয় হত্যাকাৰী দলৰ অন্যতম দীপজ্যোতি ৰাজবংশীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে বুলি জানিব পৰা গৈছে মোৰ মানটো 25 বছৰতে এৰি দিলে মোক বেলেগ বিয়া পাতিছে মই লৰা হল বুলি মই লৰাৰ কাক লৈ কিনে মই বহিছিলো আজি লৰাটো ভগৱানে কাঢ়ি লৈ গলে মই এতিয়া কি চাইছিলে চিন্তা থাকে মই বেমাৰী মানুহ মোৰ ডায়েবেটিছ থাইৰয়েড মোক এতিয়া কোনে চাব মোক যিয়ে হওক মোক চাইছিলে গা বিকালে গাই চিনিছিলে মোৰ বাচ্চাই মোৰ কোনে কৰিব মই তাক পুহিলে কি হ'ব লেকিন মোক বহুত মৰম কৰিছিলে মোৰ ল'ৰাই ডিব্ৰুগড়ৰ পৰা আতিকুৰ ৰহমানৰ ৰিপৰ্ট এনি ভাৰত 24 ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বুজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গল মাজনী মোক ক্ষমা কৰিবা শিক্ষা লৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব